আজি আর কেমন খাবি মাছে খাবি না ভাতে খাবি না কি খাবি খাই শেষ করবা নরাকে আছে মানে এইলোরও এখন বিয়াতো রিসিপশন মারবার কারণে লগর গীতার লগ এই বিয়াখানৰো কথা ভাই আমাক একমাহ আগৰ পৰে কৈছিল মানে বিয়াখানৰ লগৰে চলিৰ ঘৰৰ বিয়া হয় বোলে তো সেইকাৰণে আমি আর পইচাটোৰ কথা নাভাবি কেনে বোলো আগে বিয়াখান চলে নিলি হয় যিয়ে নহওক দে আমাৰো লগৰ চলিকেইটাই নিজৰ কামখান ভালকে কৰি আছে খালি কি আৰু বা কি হ'ল ইছু নাচিবা লাগছি মানে বিয়াখান ইয়াৰে ঘৰৰ মানুহ দেচোন দে যিয়ে নহওক দে আমি সকলোৱে বস্তুখিনি নি কেনে থৈ দিং দে এইবাৰ আৰু গধূলবা লাগছি না লাহে লাহে তো মানুহ মাখানক চোনিবাৰ ভাত দি কেনে দালি দিবা নাপালে কথাটো বেয়া হ'ব মানুহ যিমান আছে গোটাই মাখানকে একেলগে বহিয়ে দিলো মানে ভাত চাতো দিলো ইতেনাৰ কি কাম বাল্টিংটো লৈ কেনে আৰু হয় ঘূৰি ফুৰাৰে বিয়াতো যিমান মানুহ হৈছে অলপ বস্তু দেওঁতে দেৰি হ'ব পাৰে কিন্তু চবকে ভালকে দিছো দেখে মানুহ আৰু মনত থাকিম কিছুমান পাহাৰেও যায় না এই বিয়াখনৰো মাজত টেপকেইটা বেয়া মানুহ কাৰণে খালি কি মাজকে হাত ধুবা যায় চাইডৰ কেইটাহে বিয়াখনতো এনেকা লগৰ চলি থাকিলে কি লাগে আৰু আমাৰ লগত কাম কৰবা আহে নাই কেং আমাক কাম কৰি দিয়ে যিয়ে নহওঁতে বাকী মাখানো আহিলে এই দুটা চলিকো দুইবাৰ দেখা পালো পাই তো মানুহ মাখানকো গোটাই মাখানকে একেলগে বহাইয়ে দিলো দে তো এই বোলে লাষ্ট যাওঁৰি আৰু ইয়াৰ পিছত বোলে আৰু মানুহ নাই সেইকাৰণে সিহঁতকো ভালকে দি কেনে আমিও একেলগে কেইটামান খাইয়ে ললো